খচৰ অনুসূচীৰ অঞ্চল জনজাতীয় লোকক বাদ দি সম নাগৰিক সংহিতা চমুকৈ ইউচিচি প্ৰৱৰ্তন কৰাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে পুনৰ চৰকাৰ গঠন হলে 3 মাহৰ ভিতৰত ইউচিচি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা জনগোষ্ঠীৰ সম্প্ৰদায়ৰ পৰম্পৰাগত অধিকাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ সংকল্প পত্ৰত অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ সংকল্প গ্ৰহণ কৰা হৈছে জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আউটাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম সিভিল কোড আমি লৈ আহিম কিন্তু হস্ত অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয় সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম সিভিল কোড অনা হ'ব জুবিনক লৈ কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আউটাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম সিভিল কোড আমি লৈ আহিম কিন্তু হস্ত অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয় সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম সিভিল কোড অনা হ'ব জুবিনক লৈ কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰা ইনক্লুচিভ মাইণ্ডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ইনক্লুচিভ মাইণ্ডে পৰামৰ্শ দিছিল জুবিনৰ ইস্যু বেছিকৈ আনিব লাগিব তাৰ বাদে বেছি আসন লাভ হোৱাৰ আন উপায় নাই বুলি জুবিনৰ ইস্যু অনাৰ পৰামৰ্শ ইনক্লুচিভ মাইণ্ডৰ 2026ৰ 16 মাৰ্চত এই বৈঠক হোৱাৰ দাবী ইনক্লুচিভ মাইণ্ডৰ সেই আলোচনাৰ বিশেষ ভিডিঅ' মুকলি কৰা হৈছে ষ্টাৰবাক্সত ইনক্লুচিভ মাইণ্ডৰ বিশেষ বৈঠকৰ ভিডিঅ' ৰাজহুৱা কৰা হ'ল পুনৰ মুখ্যমন্ত্ৰী হলে ইনক্লুচিভ মাইণ্ডৰ সকলোকে গ্ৰেপ্তাৰ কৰিম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইস্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব তাৰ বাদে আৰু সিট পোৱাৰ কোনো ৰাস্তা নাই আমাৰ লগত ভিডিঅ' আছে তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অলৰেডি আছে কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ এই ইনক্লুচিভ মাইণ্ডৰ গোটেই কেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল জুবিনক লৈ মই ৰাজনীতি নকৰো জুবিনক শান্তিত আৰু নীৰৱে থাকিবলৈ দিয়ক গৌৰৱ গগৈ ৰকিবুল হুছেইনক জুবিনক লৈ পলিটিক্স নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম তাৰ আগলৈকে মই নাযাওঁ বহুতবাৰ গৈছো আগলৈকে মই নাযাওঁ কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো জুবিনক শান্তিত থাকিব দিয়ক জুবিনক নীৰৱে থাকিব দিয়ক জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু এতিয়াতো কংগ্ৰেছে পলিটিক্সই কৰি আছে জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে জুবিন গাৰ্গে কৈছিলে সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ কংগ্ৰেছে ইস্তাহাৰত জুবিন গাৰ্গক টানি আনি পাপ কৰিছে ভোটৰ বাবে জুবিন গাৰ্গ ব্যৱহাৰ কৰাতকৈ দুখজনক একো হ'ব নোৱাৰে জুবিনৰ সমাধিলৈ যোৱাটো কংগ্ৰেছৰ ৰাজনীতি নেকি বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে বিষয় ন্যায়ালয়ত আছে যোৱাকালি কংগ্ৰেছে টুইট কৰিছে ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাই কিন্তু তেওঁলোকে এইটোও নাজানে যে ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টে কাম আৰম্ভ কৰিছে প্ৰতিদিনে শুনানি হৈছে মইতো বিচাৰো 3 মাহ নালাগে এই মাহতে এটা ভাল খবৰ আহিব This matter may come to an end. হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব যিটো ধৰণে হিয়াৰিং যোৱা কালিৰ পৰা আৰম্ভ হৈছে আপোনালোকে কোৰ্টত বহিলে গম পাব গতিকে কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰে
অকল মাত্ৰ অসমীয়া মানুহৰ আবেগক চুই যাবলৈ জুবিন গাৰ্গৰ প্ৰসংগ ইলেকশ্যন মেনিফেষ্টোত আনি কংগ্ৰেছে এক অক্ষমনীয় অপৰাধ কৰিছে। মই কংগ্ৰেছৰ নেতাসকলক প্ৰশ্ন কৰোঁ যে আপোনালোকে বিমানেৰে আহে, জুবিন গাৰ্গৰ সমাধিলৈ যায়, কাৰণ তাত আপোনালোকে ৰাজনীতি আনে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ ৰৈ বিনালীৰ জেগাত ৰৈ ৰৈ কেতেকী কম আৰু ভোট ল'ম। এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযান বিজয় সংকল্প সভাৰ কাৰ্যসূচী মাজলৈ পুনৰবাৰ লৈ গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এয়া বিজয় সংকল্প সভা। বিজয় সংকল্প সভা আজি 4খনকৈ জিলাত মুখ্যমন্ত্ৰীগৰাকীৰ এই সংকল্প সভাৰ কাৰ্যসূচী। এইখিনি মুহূৰ্তত বৰক্ষেত্ৰীৰ পোনপটীয়া খবৰ কেনেকুৱা সকলোৰে? খবৰ ভাল? নাৰায়ণ দা জিকিবনে নিজিকে? পাক্কা জিকিব 100%। তেতিয়াহ'লে মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বন্দে বন্দে। নারায়ণ ডেকা, নারায়ণ ডেকা, বিজেপি, এজিপি, জয় আই অসম, জয় আই অসম, জয় আই অসম। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত বৰক্ষেত্ৰী সমষ্টিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী নাৰায়ণ ডেকা ডাঙৰীয়া, আমাৰ জিলা সভাপতি জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়া, অলকা দেশাই শৰ্মা ডাঙৰীয়ানী, গীতুমণি বৈশ্য, দিলজিৎ বৰ্মন, শচীন ভাচিন, গুণমণি ভূঞা, হেমেন ডেকা, পংকজ ডেকা, ৰাজু ডেকা, মহেশ বৰ্মন, লক্ষী কলিতা, মহেন্দ্ৰ শৰ্মা, মধু ডেকা, ত্ৰিনয়ন বৰ্মন, মহিপাল ধান্দাজীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজিৰ সভাত আমাৰ এই অঞ্চলৰ বহু কেইজন জ্যেষ্ঠ নাগৰিক আহি সভাস্থলী শুৱনি কৰিছে। মই সকলোকে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছো। আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা মই ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত জড়িত এটা বিশেষ অংগ, আমাৰ যিখন ইলেকশ্যন মেনিফেষ্টো বা সংকল্প পত্ৰ, তাক আমি উদ্বোধন কৰিছিলোঁ। ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আহিছিলে। তাৰ পৰা মই ৰাতিপুৱাই ৰহালৈ গৈছিলোঁ, ডিমৰীয়া, এতিয়া বৰক্ষেত্ৰী, ইয়াৰ পিছত কমলপুৰ আৰু সন্ধিয়া গুৱাহাটী। মই যলৈকে গৈছোঁ, এইবাৰ মই ৰাইজৰ মাজত এক অদ্ভুত বিশ্বাস, আস্থা আৰু মৰম দেখিছোঁ। 25 বছৰ মই নিজে ইলেকশ্যন খেলিছোঁ। ৰাইজে এইবাৰ আমাক যিমান মৰম দিছে,